তোমাক হয়তো বহু সময়ত বহুতে গাধ বুলি গালি দিছে আৰু সেই সময়ত তুমি মানিও লৈছা যে তুমি গাধ কাৰণ তুমি পাৰা নাই। কিন্তু আজি এটা কথা মনত বান্ধি লোৱা যে তুমি গাধ নহয়, তুমি মাত্ৰ ভুল পদ্ধতিত পঢ়ি আছা। তুমি হয়তো সদায় কিতাপৰ ওচৰত যোৱা, সদায় পঢ়া, ঘণ্টাৰ পিছত ঘণ্টা পঢ়া, চেষ্টাও কৰা, সঁচাকৈ চেষ্টা কৰা, কিন্তু পিছদিনা তোমাৰ একো মনত নাথাকে। আৰু সেই সময়ত হয়তো তুমি ভিতৰৰ পৰা ভাগৰি যোৱা আৰু নিজকে কুৱেশ্যন কৰা, মই সঁচাকৈ পাৰিমনে? মই চাগে সঁচাই গাধ। এই কথাটো শুনি তোমাৰ দুখ লাগে ন? কিন্তু শুনা, সমস্যা তুমি নহয়, সমস্যা হৈছে তোমাৰ পদ্ধতি। ব'লা একদম অনেষ্ট হওক, তুমি কেনেকৈ পঢ়া? কিতাপখন মেলা, লাইন বাই লাইন পঢ়া, ইম্পৰ্টেণ্ট বুলি ভাবি আণ্ডাৰলাইনো কৰা আৰু নিজৰ মনতে কোৱা আজি মই বহুত পঢ়িলোঁ। কিন্তু পিছদিনা সকলো শূন্য, মনত একোৱেই নাথাকে। কিয় এনে হয় জানানে? কাৰণ পঢ়া মানেই শিকা নহয়। অৰ্থাৎ তুমি সদায় টেবুলৰ ওচৰত বহিছা আৰু ভাবিছা যে তোমাৰ পঢ়া হৈ গ'ল, তাৰ অৰ্থ এনেকুৱা হৈ যায় যে তুমি ইউটিউবত জিম কৰা ভিডিঅ' এটা চাইছা আৰু তুমি ভাবিছা মোৰ বডিও ফিট হৈ যাব। এইটো সম্ভৱ জানো? নিশ্চয় নহয়। ঠিক তেনেদৰেই পেছিভ ৰিডিঙে তোমাক কেতিয়াও স্মাৰ্ট নকৰে, তাৰ বাবে তুমি এক্টিভ ৰিডিং কৰিবই লাগিব। এটা সঁচা কথা কি জানানে? তোমাৰ মগজুৱে পঢ়ি কেতিয়াও নিশিকে, ই শিকে ভাবি, ৰিকল কৰি আৰু এক্সপ্লেইন কৰি। টপাৰসকলে কি কৰে জানানে? তেওঁলোকে যেতিয়া পঢ়ে তেতিয়া তেওঁলোকে কেৱল পঢ়ি নাযায়, তেওঁলোকে নিজৰ মগজুক চেলেঞ্জ কৰে। পঢ়াৰ সময়ত তেওঁলোকে কিছুমান নিজকে কুৱেশ্যন কৰে, যেনে মই আজি কি পঢ়িলোঁ? তেওঁলোকে নিজকে কুৱেশ্যন কৰে যে বহি নোচোৱাকৈ মই এইখিনি এক্সপ্লেইন কৰিব পাৰিমনে? অথবা যিকোনো টপিক পঢ়ি নিজকে তেওঁলোকে কুৱেশ্যন কৰে এই টপিকটো কিয় ইম্পৰ্টেণ্ট? আৰু এইটোৱেই ডিফাৰেঞ্চ এভাৰেজ ষ্টুডেণ্টছ আৰু টপাৰৰ মাজত। এতিয়া তুমি টপাৰ নহ'লেও গাধ হৈ থাকিবতো মই নিদিওঁ। তাৰ বাবে এটা খুব ভাল পদ্ধতিৰ কথা ক'ম, যাৰ নাম হৈছে ফাইনমেন টেকনিক। এই টেকনিকটো পঢ়া মুখস্থ ৰাখিবৰ বাবে খুবেই এফেক্টিভ, সহজো হয়, তুমি কৰিবও পাৰিবা। এই টেকনিকটোত প্ৰথম ষ্টেপত তুমি যিকোনো এটা টপিক উঠাই লৈ পঢ়িবা। দ্বিতীয় ষ্টেপত তুমি কিতাপখন বন্ধ কৰিবা আৰু তৃতীয় ষ্টেপত তুমি যেন এজন শিক্ষকহে ঠিক তেনেকৈ এক্সপ্লেইন কৰিব চাবা। এক্সপ্লেইন কৰোঁতে তুমি খুব সহজ ভাষা ইউজ কৰিবা, যেন তুমি এজন 5 বছৰীয়া ল'ৰাকহে বুজাই আছা। এক্সপ্লেইন কৰিব পৰা তুমি মিৰৰৰ আগত অৰ্থাৎ আইনাৰ আগত নিজকে নিজে, অথবা খালী কোঠা এটাত য'ত কোনো নাই, নিজকে শিক্ষক বুলি ভাবি তুমি জাষ্ট এক্সপ্লেইন কৰিব চাবা। যদি এক্সপ্লেইন কৰিব নোৱাৰা, তাৰ অৰ্থ তুমি এতিয়াও টপিকটো বুজি পোৱা নাই। তেতিয়াহ'লে কি কৰিবা? একো নাই, তুমি আকৌ পঢ়িবা আৰু আকৌ এক্সপ্লেইন কৰিব চাবা। এই প্ৰচেছটো তেতিয়ালৈ কৰি থাকিবা যেতিয়ালৈ তুমি সহজকৈ চিম্পল ভাষাত বুজাব নোৱাৰা। এইটো কৰিলে তোমাৰ 100% কনচেপ্ট ক্লিয়াৰ হ'ব আৰু তুমি সঁচা অৰ্থত শিকিবা। মনত ৰাখিবা, তুমি কেতিয়াও গাধ নাছিলাই, তুমি মাত্ৰ ভুল পথত আছিলা। আজিৰ পৰা হাৰ্ডৱৰ্ক নহয়, স্মাৰ্ট ৱৰ্ক কৰা আৰম্ভ কৰা। কম পঢ়া কিন্তু ভালকৈ বুজা। আৰু এবাৰ পদ্ধতি যদি সঠিক হয় তেন্তে ৰিজাল্ট নিজে নিজেই সলনি হৈ যাব। কাৰণ তোমাৰ ভিতৰত পাৱাৰফুল মাইণ্ড আছে আৰু তাক মাত্ৰ সঠিক ডিৰেকশ্যন দিব লাগে, যিটো তুমি নিজেই কৰিব পাৰিবা। নিজকে গাধ বুলি ভাবা বন্ধ কৰা, কাৰণ তোমাৰ ভিতৰতো এটা শক্তিশালী মন লুকাই আছে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।